Hello everyone, Assamese Kids Learning Habole swagatam janaisu. Azir videotit moi Gandhi Jayantir oporot eti somu bhashon loi ahisu. Gotike videoti hekhole sabo aru jodi bhal pai tente like aru share kori dibo. Logote aji jodi prothom barar babe mor video saise tente channel to subscribe kori kakhot thoka bell to sui all kori dibo. Ahok tente azir videoti arambho koru. Namaskar, mor naam Sanvi Boro. Pun prothome hokuluke Gandhi Jayantir বহুত শুভকামনা জনালো। আজি হল গান্ধী জয়ন্তী অর্থাৎ জাতির পিতা মহাত্মা গান্ধীর জন্মদিন। জাতির পিতা মহাত্মা গান্ধীর 1869 চনৰ 2 অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰত জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল কৰমচান্দ গান্ধী আৰু মাতৃৰ পুতুলিবাই। মহাত্মা গান্ধীৰ সম্পূৰ্ণ নাম আছিল মোহনদাস কৰমচান্দ গান্ধী। মহাত্মা গান্ধী সৰুকালত বৰ লাজকুৰীয়া আৰু ভয়াতুৰ স্বভাৱৰ আছিল। ছাত্ৰাৱস্থাত গান্ধীজীয়ে অহৎ সংগৰ প্ৰভাৱত পৰি কিছুমান কু অভ্যাস আহৰণ কৰিছিল। পিছত অনুতপ্ত হয় আৰু নিজৰ সকলো দোষ স্বীকাৰ কৰি দেউতাকলৈ চিঠি লিখিছিল আৰু আগলৈ কেতিয়াও তেনে নকৰো বুলি শপত খাইছিল। তেতিয়াৰ পৰা মৃত্যু পৰ্যন্ত মহাত্মা গান্ধীয়ে কেতিয়াও মিছা কথা কোৱা নাছিল। মহাত্মা গান্ধী মহান স্বাধীনতা সংগ্ৰামী আছিল, যিজনে গোটেই জীৱন ভাৰতৰ স্বাধীনতাৰ হকে যুঁজ দি অতিবাহিত কৰিছিল। বন্ধু-বান্ধৱীসকল, মহাত্মা গান্ধী এনেকুৱা এজন মহামানৱ আছিল যিজনে সদায় অহিংস আৰু সামাজিক একতাৰ কথা চিন্তা কৰিছিল। এই মহামানৱ অহিংসাৰ পূজাৰী জাতিৰ পিতা মহাত্মা গান্ধীৰ 1948 চনৰ 30 জানুৱাৰীত দিল্লীৰ এখন প্ৰাৰ্থনা সভাত নাথুৰাম গোডছে নামৰ এজন আততায়ীয়ে গুলীয়াই হত্যা কৰিছিল। জাতিৰ পিতা মহাত্মা গান্ধীক ভক্তি শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে তেখেতৰ নীতি আদৰ্শ সকলোৰে মাজত প্ৰসাৰ কৰাৰ কাৰণে প্ৰতি বছৰে 2 অক্টোবৰ তাৰিখে সমগ্ৰ ভাৰতবৰ্ষত অতি আনন্দেৰে গান্ধী জয়ন্তী পালন কৰা হয়। শেষত সকলোকে পুনৰবাৰ গান্ধী জয়ন্তীৰ বহুত শুভকামনাৰে মোৰ বক্তব্যৰ সামৰণি মাৰিলোঁ। ধন্যবাদ। আজিলৈ আহো ভিডিঅ'টি চাই কেনে পালে প্লিজ জনাব আৰু যদি ভাল পাইছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব। লগতে আজি যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলটো চুই অল কৰি দিব। ভিডিঅ'টি চোৱাৰ বাবে বহুত ধন্যবাদ।